আমি ঘৰত থকা মহিলাখিনি একোটা মেচিনহে গম পায়নে যন্ত্ৰৰ দৰে সকলোৱে আমাক ব্যৱহাৰ কৰে বেছি দুখ লাগে তেতিয়া যেতিয়া আমাৰ দুখ কষ্ট ভাগৰ কোনেও বুজি নাপায় কোনেও মনত নাৰাখে যে আমিও এটা মানুহে আমি ঘৰত থকা মহিলাখিনি সকলো ফালে কৰিবও লাগিব আৰু আমি কথাও শুনিব লাগিব যাৰ যি মন যায় একফালৰ পৰা কৈ যাব আৰু আমি শুনি যাব লাগিব গম পায়নে আমি যদি টান টান কথাবিলাক শুনি একো নমতাকৈ হজম কৰিব পাৰোঁ তেতিয়াহ'লে ভাল আৰু যদি প্ৰত্যুত্তৰ দিওঁ তেতিয়া নাম পাম মুখে মুখে উত্তৰ দিয়া মুখ চকা অভদ্ৰ বদমাছ বেমাৰ হ'লেও আমাক কোনো চাওতা নাই বেমাৰ হ'লেও দেহাত বল শক্তি নাথাকিলেও নিজে ভাত বনাই খাইহে পিলটো খাবলৈ পাম মেচিনৰ দৰে হাজাৰ কৰিলেও আমাৰ কোনোদিন নাম নাই শেষত আৰু শুনিবই লাগিব দিনটো কিডাল উল্টাই আছিলা কিনো কৰি আছিলা হয়নে আৰু যাৰ সৰু সৰু বাচ্চা আছে তেওঁলোকৰ কথাটো ক'বই নালাগে ঘৰতে বিহু দেখাই থাকে কেতিয়াবা মৰি যাওঁ লাগে গম পায়নে ৰাতিপুৱাৰ পৰা আমাৰ কামৰ কোনো ৰেষ্টটো নাই আৰু নামো নাই বাহিৰত কাম কৰা সকলে এটা কামে কৰে কিন্তু আমি ঘৰত থকা মহিলাখিনি হাজাৰ কাম কৰিব লগা হয় আৰু বাহিৰত কাম কৰিলে এটা নাম থাকে এটা সন্মান থাকে আমাৰ একো নাম নাই সন্মান নাই সকলোৱে কেৱল আমাক মেচিন বুলি ভাবে আৰু মেচিনৰ দৰে ব্যৱহাৰ কৰে সকলোতকৈ দুখ লাগে যেতিয়া এগৰাকী মহিলা প্ৰেগনেন্সি হয় আৰু ঘৰৰ কোনেও তেওঁক একো কামত সহায় নকৰে কাৰণ প্ৰেগনেন্সি হ'লে কিছুমান মহিলাই খাব নোৱাৰা হয় বমি কৰে থাকে আৰু দেহত বল শক্তি নোহোৱা হয় তথাপিও মেচিনৰ দৰে সকলো কাম কৰিব লাগে আৰু যদি নকৰাকৈ শুই থাকে তেতিয়া ক'ব তাইহে চলি জন্ম দিব আৰু আগৰ দিনৰ মানুহ ঘৰত থাকিলেতো কথাই নাই আৰু ক'ব আমি 6-7টা চলি জন্ম দিছোঁ আমি নকৰাকৈ আছিলোঁ না এনেকুৱা ধৰণৰ কথা আৰু মুঠতে আমি ঘৰত থকা মহিলাখিনি একোটা মেচিন আৰু যন্ত্ৰৰ দৰে সকলোৱে আমাক ব্যৱহাৰ কৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ফ'ল' নকৰে পাহৰি থাকে চাগে ন আজি মই মনত পেলাই দিছোঁ মোৰ পেজটো ফ'ল' কৰি থ'ব দেই প্লিজ আজিলৈ আহিলোঁ বাই